নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মোৰ মা হয়। 6 মাহৰ আগৰ ভিডিঅ'। মাৰ এটা মেজৰ অপাৰেশ্যন হৈছিলে, পিঠিৰ ৰাজহাড়ত টিউমাৰ হৈছিলে। প্ৰথমতে এপ'লত দেখালোঁ, তাৰপিছত দিছপুৰ মেডিকেলত মাক এডমিট কৰাই দীপ ছাৰে অপাৰেশ্যন কৰিলে। মা 2 বছৰ ধৰি বিচনাতেই আছিলে, কোনো উঠা নমাটো খোজ কঢ়া দূৰৰে কথা, একোৱে কৰিব পৰা নাছিলে। প্ৰস্ৰাৱ পায়খানা বিচনাতে কৰিছিলে। তেজপুৰ গুৱাহাটী বহুত দেখালোঁ, কোনো ডক্তৰে বেমাৰ ধৰিব পৰা নাছিলে কি হৈছিলে। পিছত দাদা এজনে কোৱাত দীপ ছাৰৰ লগত কণ্টেক্ট কৰি দীপ ছাৰৰ তাত দেখালোঁ। সেয়া অপাৰেশ্যন কৰা 3 দিনৰ পিছত এনেকৈ হুইল চেয়াৰত ঘূৰাব দিছিলে। তেওঁলোকৰ কৰ্মচাৰী আছিলে, কিন্তু ভতিজালতে ঘূৰাইছিলে এনেকৈ। তাৰপিছত মাক ফিজিঅ'থেৰাপি কৰিব দিয়ে। সেয়া মাক ডক্তৰে আহি কৰি যায়। তাৰপিছত আমাক আবেলি কৰিব দিয়ে, ৰাতিপুৱা ডক্তৰে আহি কৰে। তাৰপিছত আবেলি এনেকৈ ভতিজালতে কৰি দিয়ে। মাক এনেকৈ কৰি 6 মাহৰ পিছত মা যথেষ্টখিনি সুস্থ। মা এতিয়া নিজেই খোজকাঢ়িব পৰা হৈছে। দীপ ছাৰক বহুত বহুত ধন্যবাদ। তেওঁৰ কাৰণে যে আজি আমাৰ মা এনেকৈ খোজকাঢ়িব পৰা হ'ল, তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া মাৰ দ্বাৰাই শুনক আপোনালোকে মায়ে কি কয়নো। আগৰ উঠিবই নোৱাৰে, বিচনাতেই থাকোঁ, হগা মুতা চব বিচনাতে। এতিয়া দীপ ছাৰৰ চিকিৎসাত অপাৰেশ্যন কৰাৰ পিছত এতিয়া ভালেখিনি ভাল পাইছোঁ। এতিয়া খোজকাঢ়িব পাৰিছোঁ, নিজে লেট্ৰিন চেট্ৰিনো কৰিব পাৰোঁ, যাব পাৰোঁ। এতিয়া ভাল পাইছোঁ বহুতখিনি। আজি 7 মাহে ভৰি আঁঠুকেইটা বিষ আছে অকণমান। লোকৰ সহায়ত মই লোকে উঠাব লাগে, খুৱাব লাগে, ভগুৱাব লাগে, মুতুৱাব লাগে, ভাতকেইটাহে নিজে খাব পাৰোঁ, অইন একোৱে কৰিব নোৱাৰোঁ। এতিয়া চব কৰিব পাৰোঁ, গাও নিজে ধোওঁ। 2 বছৰ বিচনাতেই আছিলোঁ, এতিয়া 2 বছৰৰ মূৰত বহুতখিনি ভাল পাইছোঁ।